পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বৃত্তিসমূহৰ ভিতৰত শিক্ষকতাক আগস্থান দিয়া হয়। আচলতে শিক্ষকতা কোনো এটা বৃত্তি নহয়। এই শিক্ষকতাটো হ'ল এক প্ৰকাৰৰ তপস্যা। দেউতা শিক্ষক আছিলে আৰু সেয়ে ময়ো শিক্ষক হ'ম বুলি সৰুৰ পৰাই ভাবিছিলোঁ। আৰু এই শিক্ষক হোৱাৰ তাৰণাত আজি ধুবুৰীৰ BN কলেজত যোগদান কৰিলোঁহি। ইমান কথাবোৰ খৰতকীয়াকৈ হৈ গৈছিল যে পৰিৱেশসমূহৰ বিষয়ে বনাব পৰাকৈ কোনো ধৰণৰ স্থিৰ চিত্ৰ বা ভিডিঅ' মোৰ ওচৰত নাছিলেই। মুঠতে বাটত আহি থাকোঁতে যিসমূহ পৰিস্থিতিৰ লগত সন্মুখীন হৈছোঁ, সেউজীয়াৰ লগত সন্মুখীন হৈছোঁ, সেইসমূহকে আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিম। অসমৰ আগশাৰীৰ মহাবিদ্যালয় BN কলেজত যোগদান কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। স্বাধীনতাৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনৰ যি শৈক্ষিক পৰিৱেশ, সেই পৰিৱেশৰ লগত খাপ খুৱাব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিব যাতে পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। ভৱিষ্যতে যেন শিক্ষকতাৰ এই পৰম বৃত্তিটোক, এই পৰম সত্য, পৰম তপস্যাক বুকুত বান্ধি আপোনালোকৰ কাৰণে, দেশৰ কাৰণে, দহৰ কাৰণে কাম কৰি যাব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। ধুবুৰীত বৰষুণ জাকে আদৰণি জনাইছিল। ব্ৰিটিছ আমোলত প্ৰতিষ্ঠা হোৱা এখন পৰিশীলিত চহৰ ধুবুৰীৰ বাসিন্দা হ'লোহি আজি। এই শিক্ষকতাৰ পবিত্ৰ বৃত্তিটোৰ লগত জড়িত হৈ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনবোৰ ভালদৰে কটাব পাৰোঁ।